নমস্কাৰ শিক্ষাৰ্থীসকল, ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ পাঠ। আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ পঞ্চম পাঠ। পঞ্চম পাঠত আছে আমাৰ ৰিমঝিম বৰষুণ আহে নামৰ কবিতাটি। কবিতাটো লিখিছে নৱকান্ত বৰুৱাদেৱে। আজি আমি ইয়াৰে প্ৰথম অংশ পঢ়িম। আহাচোন প্ৰথম অংশত কি আছে চাওঁ। ছাত্ৰ-ছাত্ৰীসকল, খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। আমি জানো খৰালি কালত বৰষুণৰ পৰিমাণ কম হয়। বৰষুণৰ অভাৱত গছ-গছনিবোৰ কি হৈ যায়? একেবাৰে নিস্তেজ হৈ পৰে। ঠিক আছে, শুকান হৈ পৰে। কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশে সেউজীয়া হৈ পৰে আৰু সজীৱ হৈ পৰে, হয়নে নহয়? গতিকে আমি গম পালো যে খৰালি কালত আমাৰ কি হয়? বৰষুণৰ পৰিমাণ কম হয়, হয়নে নহয়? বৰষুণৰ অভাৱত গছ-গছনিবোৰ একেবাৰে শুকান হৈ পৰে। তোমালোকে নিশ্চয় দেখাই পাইছা তোমালোকৰ কাষৰ ঠাইবিলাকত যেতিয়া বাৰিষা নহয় তেতিয়া আমাৰ গছ-গছনিবোৰ শুকান হৈ পৰি যায়। গতিকে কিন্তু বাৰিষা কালৰ বৰষুণৰ ফলত চৌপাশ যেতিয়া সেউজীয়া হৈ পৰা আমি দেখা পাওঁ। চৌপাশ সেউজীয়া আৰু সজীৱ হৈ পৰে। যেতিয়া বৰষুণৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া গছ-গছনিবিলাক, পথাৰবিলাক সেইবিলাক একেবাৰে সেউজীয়া হৈ পৰে। তাৰপিছত নৈ, বিল, খাল, ডুং আদি পানীৰে উপচি পৰে। কেতিয়াবা এই বৰষুণৰ পৰিমাণ পানী বাট-পথৰ লগতে ঘৰৰ চোতালতো ভৰি পৰে। গতিকে বৰষুণৰ পানীৰে কেতিয়াবা আমাৰ বাট-পথৰ লগতেও আমাৰ চোতালসমূহতো কি হয়? এই পানীৰে ভৰি পৰা আমি দেখা পাওঁ। বৰষুণ তোমালোকে ভাল পোৱা নে? কণ ল'ৰা-ছোৱালীবিলাকে কি কৰে জানানে? আকৌ সিহঁতে কাগজৰ নাও সাজি এই পানীত উমলে। কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালৰ মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে। নৱকান্ত বৰুৱাদেৱে এই কবিতাটোত বৰষুণৰ কথা কৈছে আৰু শৈশৱৰ কালত মানে যেতিয়া শিশুসকলে বৰষুণৰ কালত কিদৰে সিহঁতে আনন্দ প্ৰকাশ কৰে বা ভাল পায় বৰষুণ আহিলে তাৰে বিষয়ে কবিতাটোত উল্লেখ কৰিছে। ঠিক আছে, এতিয়া আমি কবিতাটোৰ মাজলৈ যাওঁ। প্ৰথমতে আমি কবিতাটো আবৃত্তি কৰি লওঁ আহা। পঢ়া আৰু আবৃত্তি কৰা। ঠিক আছে, কবিতাটো প্ৰথমতে আমি আবৃত্তি কৰি লওঁ দেই। যেতিয়া পথাৰত থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ঠিক আছে, যেতিয়া পথাৰত থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দুখাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ঠিক আছে, আমাৰ কবিতাটোৰ শীৰ্ষকটো আছিলে ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহ, আমাৰ লগত যেন পাতেহি কটা। ৰিমঝিম বৰষুণ আহে। ডাৱৰে উফন্দ পাতে, বিজুলীয়ে হাঁহে। আকাশৰ চকু পানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ। বৰষুণ আঁতৰিলে গণি গণি, বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঠিক আছে, ঢৌৱে ঢৌৱে নাচি যাওঁ যাই লাহে লাহে, নীল আকাশত যেন জোনটিহে ভাহে। ৰিমঝিম বৰষুণ আহে। ছাত্ৰ-ছাত্ৰীসকল, কবিতাটো লিখিছে নৱকান্ত বৰুৱাদেৱে। আমি কবিতাটো আৰু এবাৰ আবৃত্তি কৰিবলৈ শিকো আহা। কবিতাটো আমাৰ দিছিলে এইদৰে। প্ৰথম আছিলে আমাৰ যেতিয়া পথাৰত থাকে ৰ'দত শুৱাই, গছৰ সেউজী পাত থাকে দুখাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে। ডাৱৰে উফন্দ পাতে, বিজুলীয়ে হাঁহে। আকাশৰ চকু পানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ। বৰষুণ আঁতৰিলে গণি গণি গণি, বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঢৌৱে ঢৌৱে নাচি যাওঁ যাই লাহে লাহে,
নীলা আকাশত যেন জোনটিহে ভাহে ৰিমঝিম বৰষুণ আহে নৱকান্ত বৰুৱাদেৱৰ নামটো ইয়াতে লিখা হৈছে তেওঁ লিখিছিলে কবি আছিলে আমাৰ এই কবিতাটোৰ ঠিক আছে আৰু এটোৰ উৎস আছিলে গগন চন্দ্ৰ অধিকাৰী সম্পাদিত নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সমগ্ৰ প্ৰথম খণ্ড অক্টোবৰ 2003 অম্বেখাৰ গুৱাহাটী 7811003 পৃষ্ঠা নম্বৰ 238 ঠিক আছে এতিয়া আমি কবিতাটো অলপমান বুজিবলৈ চেষ্টা কৰো আহা কবিয়ে কি বুলি প্ৰকাশ কৰিছে তেওঁৰ মনৰ ভাৱবিলাক হেবিলাক আমি এই কবিতাটোৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো আহাচোন এতিয়া প্ৰথমতে আমাক দিছে যেটো বাক্য দিছে এটো হৈছে যেতিয়া পথাৰত থাকে ৰদত শুকায় তাৰ মানে খৰালি কালৰ কথা কৈছে পথাৰখন যেতিয়া ৰদত শুকাই থাকে মানে ৰদত কি হৈ আছে খৰালি কালত একেবাৰে পথাৰখন শুকান হৈ পৰিছে ঠিক আছে গছৰ সেউজী পাত থাকে দু খায় যেতিয়া গছৰ পাতবিলাক শুকান হৈ থাকে তেতিয়া দু খাই থাকে তললৈ মূৰ কৰি থাকে চাবাচোন তোমালোকে যেতিয়া পাতবোৰ শুকান হৈ পৰে তেতিয়া সেই পাতবোৰ দু খাই থাকে মানে তলমুৱা হৈ পৰে এটুপা দুটুপা কৰি বৰষুণ আহে যেতিয়া বৰষুণ আহে তেতিয়া কি দৰে আহে এটুপা দুটুপা কৰি পেলাই আহে তাৰ পিছত গছ লতা ঘাঁ বনে মিচিকি হাঁহে যেতিয়া বৰষুণ বিলাক আহি পেলাই গছত পৰে তেতিয়া গছ লতা বিলাকে মিচিকি হাঁহে মানে দু খাই আছিলে নহয় দু খাই থকাৰ পিছত সিহঁতে ঠন ধৰি উঠে ঠিক আছে তাৰ পিছত কি কৈছে চোৱাচোন কবিয়ে ৰিমঝিম বৰষুণ আহে এটুপা দুটুপা কৰি পেলাই তাৰ পিছত ৰিমঝিম কৰি পেলাই বৰষুণ আহে ইমান পানীৰ টোপ নোৱাৰো গনিব তোমালোকে বৰষুণ দেখিছাই বৰষুণৰ পানীখিনি যেতিয়া নামি আহে তোমালোকে গনি শেষ কৰিব পাৰিবা নেকি কেতিয়াও নোৱাৰা কাৰণ পানীৰ টোপ ইমান বেছি হে আমি গনি শেষ কৰিব নোৱাৰো কবিয়ে এইদৰে প্ৰকাশ কৰিছে যে বৰষুণখিনি আমি গনি শেষ কৰিব নোৱাৰো ইমান পানীৰ টোপ আছে ভাল পাওঁ ৰিমঝিম গীত হে শুনিব যেতিয়া বৰষুণৰ আমাৰ ধৰাত পৰে বৰষুণ ধৰাত পৰাৰ লগে লগে এটা বৰষুণৰ শব্দ হয় তোমালোকে নিশ্চয় মন কৰিছা সেই ৰিমঝিম বুলি কোৱা হৈছে তাৰে গীতহে শুনিব মানে ৰিমঝিম মানে বৰষুণৰ কথা কৈছে সেই বৰষুণখিনি যেতিয়া আমাৰ ধৰাত পৰে আমাৰ পৃথিৱীত পৰে বা মাটিত পৰে তেতিয়া যিটো শব্দ হয় সেই শব্দখিনি কবিয়ে কৈছে তাৰ গীত বুলি কৈছে গীত বুলি কৈ পেলাই কৈছে যে সেই গীতটোহে মই শুনিবলৈ ভাল পাওঁ ঠিক আছে লগে লগে নাচি নাচি পুবালি বতাহে যেতিয়া বৰষুণ পৰে তেতিয়া বতাহো বলে নিশ্চয় তোমালোকে মন কৰিছা বৰষুণ পৰিলে আমাৰ বতাহো বলা আমি দেখা পাওঁ তেতিয়া সেই বতাহটো কি নাম দিছে পুবালি বতাহ ঠিক আছে কবিয়ে কৈছে পুবালি বতাহো নাচি নাচি আহে ঠিক আছে আমাৰ লগত যেন পাতেহি কটা গতিকে সেই বতাহে আমাৰ লগত কথা পাতে সেই কথা কবিয়ে প্ৰকাশ কৰিছে এনেকুৱা লাগে যে এই পুবালি বতাহে আহি পেলাই আমাৰ লগত কথা পতা যেন অনুভৱ হয় কবিৰ ঠিক আছে ৰিমঝিম বৰষুণ আহে আৰু সেইদৰে বৰষুণ আহে কিদৰে ৰিমঝিম কৰি বৰষুণ নামি আহে ঠিক আছে ডাৱৰে উফন্দ পাতে বিজুলীয়ে হাঁহে ডাৱৰটো উফন্দি যায় হয়নে নহয় উফন্দি যোৱাৰ লগে লগে তাতে বিজুলীয়ে হাঁহিবলৈ ধৰে তোমালোকে বিজুলী ঢেৰেকণিৰ কথা জানাই এই বিজুলী ঢেৰেকণি কেতিয়া মাৰে যেতিয়া বৰষুণ আহিবলৈ হয় আৰু বিজুলী ঢেৰেকণি মাৰাৰ লগে লগে সেইখিনি আকাশৰ চকু পানী বুলি কৈছে আকাশত কি আছে চকু পানী আছে বুলি কৈছে এই আকাশৰ চকু পানী এখিনিয়ে হৈছে বৰষুণ আকাশৰ চকু পানী বৰষুণ হৈ পেলাই আমাৰ ধৰালে নামি আহে ঠিক আছে ইমান টোপালবোৰ অকনি অকনি নোৱাৰো কৰিব শেষ ঠিক আছে ইমান টোপালবোৰ অকনি অকনি নোৱাৰো কৰিব শেষ ঠিক আছে বৰষুণ আতৰিলে গনি 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 তাৰ মানে যেতিয়া বৰষুণ শেষ হৈ যায় তেতিয়া কবিয়ে কি কৈছে বৰষুণ যেতিয়া শেষ হৈ যাব তেতিয়া বাহিৰলৈ ওলাই আহো মানে ইয়াতে কৈছে বাজলে ওলাও বাজলে মানে শব্দটোৰ অৰ্থ বুজাইছে ইয়াতে বাহিৰলৈ তোমালোকে বৰষুণ শেষ হলে বাহিৰলৈ ওলোৱা নে নোলোৱা এটা কবিও সেইদৰে বাহিৰলৈ ওলাই আহি পেলাই কি কৰিব মেলি দিও নিজৰাত কাগজৰ নাও গতিকে যেতিয়া বৰষুণ দিয়ে তেতিয়া চোতাল আমাৰ যিবিলাক খাল বিল ডুং হেবিলাক পানীৰে ভৰপুৰ হৈ পৰে আৰু সেই পানীতে কি কৰে কবিয়ে এখন কাগজৰ নাও মেলি দিয়ে তোমালোকে কাগজৰ নাও বনাব জানানে
গতিকে ছাত্ৰ ছাত্ৰীসকল কবিও সেইদৰে যেতিয়া পানীবিলাক ভৰি যায় চোতালত তেতিয়া কাগজৰ নাও সেই পানীত মেলি দিয়ে ঠিক আছে ঢৌৱে ঢৌৱে নাচি নাও যায় লাহে লাহে এতিয়া কবিয়ে নিজৰ কাগজৰ নাওখন মেলি দিছে আৰু সেই নিজৰাতে ঢৌৱেতে কি হৈছে সেই নাওখন লাহে লাহে আগবাঢ়ি গৈছে আৰু হেতুকে কৈছে যে নীলা আকাশত যেন জুন্তি হৈ ভাহে এতিয়া নিজৰাটোত যেতিয়া নাওখন ভাহি গৈ আছে তেতিয়া এনেকুৱা লাগিছে যে নীলা আকাশত জুন্তি হৈ ভাহি আছে আমি নীলা আকাশখন চালে আমাৰ এনেকুৱা লাগে নহয় জুন্তি ওলাই থাকিলে আমাৰ জোনটো যেতিয়া ওলাই থাকে ইমান ধুনীয়া দেখি হয়নে নহয় গতিকে নিজৰাটো যেতিয়া কবিয়ে নাওখন মেলি দিছে তেতিয়া এনেকুৱা দেখা গৈছে যে নিজৰাটোত নীলা আকাশত যেন জুন্তি হৈ ভহাৰ দৰে দেখা গৈছে ঠিক আছে ৰিমঝিম বৰষুণ আহে ঠিক আছে গতিকে কবিয়ে শেষত কৈছে এইদৰে বৰষুণ আহে হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল কবিতাটোৰ মূল ভাৱটো এইদৰে আমি ইয়াতে প্ৰকাশ কৰিলো তোমালোকে বুজি পাইছা চাগে গোটেইকেইটা শব্দ বাক্য যিমানখিনি আমাৰ কবিতাটোত প্ৰকাশ কৰিছে কবিয়ে এইদৰে তাৰ মূল ভাৱটো আমি প্ৰকাশ কৰিব পাৰো ঠিক আছে এতিয়া আমি কবি পৰিচয়ৰ বিষয়ে চাও আহা ছাত্ৰ ছাত্ৰীসকল নৱকান্ত বৰুৱাদেৱ অসমৰ এজন বিশিষ্ট কবি সাহিত্যিক ঔপন্যাসিক আৰু শিশু সাহিত্যিক আছিলে তেখেতে বহু ৰচনা কৰি থৈ গৈছিলে শিশুসুলভ কিছুমান কিতাপ তেখেতে ৰচনা কৰি থৈ গৈছিলে ছাত্ৰ ছাত্ৰীসকল তেখেতৰ জন্ম হৈছিলে 1926 চনত আৰু মৃত্যুবৰণ কৰিছিলে 2002 চনত গতিকে তেখেতৰ জন্ম আৰু মৃত্যুৰ বিষয়ে আমি গমেই পালো তেখেত এগৰাকী কবি আছিলে বহুত কবিতা লিখিছিলে ঔপন্যাসিক আছিলে বহুত উপন্যাস লিখিছিলে আৰু শিশু সাহিত্যিক আছিলে মানে শিশুসুলভ যিবিলাক কিতাপ হয় শিশুৰ কাৰণে যিবিলাক উপযোগী হয় হেয়া তেখেতে লিখিছিলে তেখেতৰ এটা ছদ্মনাম আছিলে ছদ্মনামৰ অৰ্থ তোমালোকে বুজি পোৱা নাই ছদ্মনাম হৈছে এনেকুৱা এটা নাম যিটো নিজৰ নামটো প্ৰকাশ নকৰে বেলেগ এটা নাম লৈ পেলাই তেখেতে ৰচনা কৰিছিলে আৰু সেই নামটো আছিলে এখুত ককাইদেউ আৰু এখুত ককাইদেউৰ জৰিয়তে তেখেতে ছদ্মনাম লৈ পেলাই বহু ধৰণৰ শিশু সাহিত্য ৰচনা কৰি থৈ গৈছিলে এতিয়া সেই শিশু সাহিত্যবিলাকৰ নামবিলাক চাওঁ আহাচোন শিয়ালি পালেগৈ ৰতনপুৰ ভট ঔকাৰে ভূ মাখনৰ কুকুৰা পোৱালি মই টুনিয়ে টুনটুনালো আদি তেখেতৰ কেইখনমান শিশু উপযোগী পুথি গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সময় পোৱা এই কিতাপকেইখন যোগাৰ কৰি পেলাই পঢ়িবলৈ চেষ্টা কৰিবা এইজনা সাহিত্যিকে ককা দেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে গতিকে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে আৰু কিতাপখনৰ নাম আছিলে সেইখন এখন উপন্যাস আছিলে ককা দেউতাৰ হাড় ঠিক আছে মনত ৰাখিব চেষ্টা কৰিবা ককা দেউতাৰ হাড় নামৰ কিতাপখন তেখেতে লিখিছিলে আৰু এইখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে তদুপৰি তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা অসম উপত্যকা বঁটা আদিও লাভ কৰিছিল ভাৰত চৰকাৰে তেওঁ পদ্মভূষণ ঠিক আছে আমাৰ ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰেও তেখেতক বিভূষিত কৰিছিলে তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিলে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল নৱকান্ত বৰুৱাদেৱৰ বিষয়ে নিশ্চয় তোমালোকে অলপমান বুজি পালা এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা কবিতাটোৰ কবিজনৰ নাম কি তোমালোকক কৈছিলোৱে মনত আছে নিশ্চয় কবিতাটোৰ কবিজনৰ নাম কি হৈছে ৰিমঝিম বৰষুণ আহে কবিতাটোৰ কবিজনৰ নাম হৈছে নৱকান্ত বৰুৱা ঠিক আছে দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ কবিতাটো কোনটো কালৰ কথা কৈছে কবিয়ে কবিতাটোত কোনটো কালৰ কথা কৈছে ইয়াতে দুটা আমাৰ বিকল্প দিয়া হৈছে শৰৎ আৰু বৰ্ষা ঠিক আছে কোনটো কালৰ কথা কৈছে বৰ্ষা কালৰ কথা কৈছে হয়নে নহয় বৰ্ষা কালতে আমাৰ বৰষুণ আহে গতিকে শুদ্ধ উত্তৰটো হ'ব বৰ্ষা কাল তাৰ পিছৰ প্ৰশ্নটো চাওঁ নৱকান্ত বৰুৱাৰ ছদ্মনাম কি আছিলে মনত আছেনে তোমালোকৰ কি আছিলে তেখেতে বহুত কিতাপ লিখিছে সেই ছদ্মনামেৰে নামটো আছিলে এখুত ককাইদেউ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কবিতাটোৰ আবৃত্তি কৰিবলৈ শিকিলো কবি পৰিচয়ৰ বিষয়ে গম পালো
গতিকে পাঠটো আমাৰ ইমানতে আলোচনা কৰা শেষ হ'ল অহা ক্লাছত এইটো পাঠৰ অনুশীলনীখিনি লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ